আৰু এতে বঢ়িয়াকে বাইকখন পাৰ্কিং কৰি দিলোঁ দি কিনে আহি গৈছোঁ বঢ়িয়াকে পূজা চোৱাৰ কাৰণে মানে শিৱৰাত্ৰি আৰু এফালে দেখা পাইছে আপোনালোকে পুৰা একদম 25 ফুট উচ্চতাৰ যিটো আমাৰ শিৱলিংগ ৰঙিয়াত ভাইৰেল হৈ আছিল रायजोफोर जोंनो नायग्राफोर नेंदो नामा नेङाखै न' মৰ্নিং হৰ হৰ মহাদেৱ আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি আজি হ'ল মহাশিৱৰাত্ৰি মানে 2025 বৰ্ষৰ মহাশিৱৰাত্ৰি তো মহাশিৱৰাত্ৰি বুলি নো আজি দিনটো ক'ত কি কৰোঁ আপোনালোক বঢ়িয়াকৈ দেখি যাম আৰু এতিয়া বৰ্তমান ওলাই আছোঁ মানে অলপমান মই ৰঙিয়া টাউনৰ ফালে গৈছিলোঁ অলপ বিশেষ কাম আছিল কামখিনি কৰি এতিয়া বৰ্তমান ঘৰৰ ফালে আহি আছোঁ আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ কিনে আমাৰ ইয়াতে ক'ত কেনেকুৱা ধৰণৰ পূজা চলিব আজি আপোনালোকক পূৰা A to Z দেখুৱাই যাম তো আপোনালোকৰ ভিডিঅ'টোৰ লগত বঢ়িয়াকৈ জড়িত হৈ থাকক মানে পূজা বুলি নে গধূলিহে ওলাই যাব লাগিব মানে দিনটো মোৰ ভালেখিনিও কাম আছে আৰু এই কামৰ কাৰণে নে ভিডিঅ'টো মানে দিয়াত মানে অলপমান লেট হ'ল কি ক'ব আৰু উপায় নাই তথাপিও চাওকচোন আৰু কি দেখুৱাওঁ আপোনালোকক আৰু প্ৰথম আহি গ'লো আমাৰ ওচৰতে মানে গুৱাহাটীত এইবাৰ সোণালী জয়ন্তী পাতিছে সোণালী জয়ন্তী চোৱাৰ কাৰণে আৰু ইয়াতেও বহুখিনি মানে প্ৰগ্ৰেম আছে আৰু বড়ো কালচাৰেল প্ৰগ্ৰেম বৰ্তমান চলি আছে আৰু আপোনালোকক দেখুৱাম বাৰু অলপমান লাহে ধীৰে বিপুল দা দিয়া আৰু এইটো হৈছে মেইন মন্দিৰটো আৰু মেইন মন্দিৰটো দেখিছে না কি বঢ়িয়াকৈ মানে লাইটিং একদম সাজি দিছে না কি মজা লগা আছে আৰু এফালে লিখি দিছে আই লাভ গুৱাহাটী মানে আমাৰ গুৱাহাটী গাঁওখনৰ নামেদি বঢ়িয়াকৈ এটা বঢ়িয়া ডিজাইন বনাইছে আৰু ভাল লাগিছে কিন্তু ডিজাইনটো একদম এক্সেলেণ্ট এইটো সাইডে চলি আছে বড়ো কালচাৰেল খেৰাই ডান্স মানে খেৰাই ডান্সটো সিহঁতৰ এটা কালচাৰেল প্ৰগ্ৰেম আৰু ইয়াতে যিখিনি দেখি আছে না মানে এসময়ত বড়ো মানে মহিলাসকল না এনেকৈ মাছ মাৰি ফুৰিছিল আৰু সেই বস্তুটো দেখাই আছে আৰু চবতছে বেছি আল্টিমেট মোৰ এই বস্তুটো লাগছে মানে এইটো হৈছে স্মৃতি তৰ্পণ মানে আমাৰ গুৱাহাটী এৰিয়াৰ যিখিনি মানুহ মানে এতিয়া বৰ্তমান নাই আৰু মানে ঢুকাই গ'ল সেইখিনি মানুহৰ মানে প্ৰতিচ্ছবি এনেকৈ মানে দাঙি ধৰা হৈছে আৰু এনেকৈ চলি আছে খেৰাই ডান্সৰ আল্টিমেট প্ৰগ্ৰেম আৰু অহাকালি আছে আমাৰ বড়োসকলৰ ফেমাছ ছিংগাৰ বিগ্ৰাই ব্ৰহ্ম ইয়াতে গান গাব আহিব আৰু এতিয়া বৰ্তমান ইয়াতে খেৰাই ডান্স চলি আছে যিহেতু মই আৰু বেলেগ পূজা এখন চাব যাওঁ আমাৰ ওচৰতে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু মানে মন্দিৰ এটা আছে পশ্চিম সিতাৰাত আৰু সিতাৰাত এতিয়া বৰ্তমান যাম আৰু তাতে আপোনালোকক পৰিৱেশটো দেখাই দিম তাতেও এইবাৰ সোণালী জয়ন্তী হৈছে তো তাতেনো কেনেকুৱা পৰিৱেশ চলি আছে আপোনালোকক বঢ়িয়াকৈ তাকে লাগি লৈ যাওঁ বলক जोंनो नायग्राफोर नेंदो नामा नेङाखै न' बरिया जोंहा नायबावगोन जों जोबोद मोजाङै मेगनखौ लाखिनानै दोन मुरल' खाराखै रावबो बरिया नायबावगोन न' जिमान मोजां जिमान नायगोन न' नायग्रा नाया
আৰু সিধা সিধা আহি গেলো আমাৰ হিটাৰাক লাগি আৰু হিটাৰাত দেখছি না লাইটিং কি মজা দি দিছে আৰু এফালে লিখি দিছে সোণালী জয়ন্তী উদযাপন মানে উৎসৱ উদযাপন আৰু এফালে শ্ৰী শ্ৰী জগন্নাথ বুঢ়াগোহাঁই থান আৰু এইটো হৈছে মন্দিৰ ইয়াতে আছে শিৱ মন্দিৰটো আৰু এইবাৰ শিৱ মন্দিৰটোৰ না সোণালী জয়ন্তী মানে 50 বছৰ হৈছে তো 50 বছৰ উপলক্ষে ইয়াতে একদম মানে ৰং চং একদম লাইট চাইট কি ৰকম দিছে আপোনালোকে নিশ্চয় দেখাই পাইছি আৰু ভিতৰক লাগি যাই আছো কি আছে চাও বলক আৰু ভিতৰত তুমি এই দেখা পালো যে ইয়াতে নাগাৰা নাম চলি আছে আৰু এফালে মন্দিৰটোৰ পৰিৱেশ দেখছি কি মজা এটা পৰিৱেশ হৈছে আৰু মানুহ দেখছি না গাইজ পাও কি মানুহে মানে আচৰিত ধৰণৰ মানুহ হৈছে এফালে পুৰা একদম বন্তি প্ৰজ্বলন চলি আছে মানে কিছুমান চাকি বন্তি জ্বলি আছে আৰু এইটো হৈছে গছ এডাল আৰু গছডালৰ তলতে মানে আমাৰ শিৱক মানে মহাদেৱক ইয়াতে পূজা কৰি আছে চবে আৰু এফালে দেখা পাইছে আপোনালোকে কি বঢ়িয়া এটা শিৱ মন্দিৰ কি লাইটিং আৰু এইটো হৈছে আমাৰ জগন্নাথ মহাপ্ৰভুৰ মেইন মন্দিৰটো আৰু মেইন মন্দিৰটোৰ ডিজাইনটো চাওক না গাইজ কি মজা লগা আছে আৰু এফালে পুৰা পৰ্দা লগাই দিছে মানে যিখিনি মানুহ না নামটো ডাইৰেক্টলি দেখা পোৱা নাই তো ইয়াতে পৰ্দাত দেখি আছে আৰু মন্দিৰটোৰ কিছুমান পৰিৱেশ দেখি আছে মানে দিনত যি প্ৰচেছন হৈছিল সেইগিলাখনো মানে ইয়াতে দাঙি ধৰাৰ কাৰণে চেষ্টা কৰিছে আৰু এফালে এইটো আপোনালোকে দেখা পাইছে মেইন জগন্নাথ মন্দিৰ আৰু এফালে চলি আছে ভোগ গতিকে ইয়াতে আছো যিহেতু ভোগ নাখাওঁনো কেনেকৈ যাওঁ তো ভোগ গ্ৰহণ কৰি কিনে আৰু ডাইৰেক্ট যাই আছোঁ আমাৰ ৰঙিয়াত যিটো শিৱলিংগ মানে ভাইৰেল হৈছিল 25 ফুট উচ্চতাৰ তাকে লাগি যাই আছোঁ পলক আৰু আহি পাই গেলো আমাৰ ওচৰতে উত্তৰ গৰিয়াকোট মানে ইয়াতে শিৱ মন্দিৰ প্ৰাংগণত আৰু দেখা পাইছে আপোনালোকে এইটো হৈছে শিৱলিংগ যিটো শিৱলিংগ 25 ফুট উচ্চতাৰ মানে ইয়াতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে স্থাপন কৰা হৈছে তো মজা লাগছি দক শিৱলিংগটো আৰু এফালে বৰ্তমান চলি আছে শান্তি মানে বৰ্তমান সেৱা কৰাত চবেই ব্যস্ত আৰু মও আহি একদম পাৰফেক্ট টাইমত পাই গৈছোঁ মানে এই পৰিৱেশটো পালি না আৰু মনত শান্তি কি লাগে ন আৰু বঢ়িয়াকৈ সেৱা কৰি আছে আমাৰ ধন এইটো চম্পক দেখছি নাই ধনে পুৰা সেৱা কৰি আছে দে বাবা বঢ়িয়া হৰ হৰ মহাদেৱ ভালে ৰাখক আৰু এফালে চাওক লিংগটো কি ডিজাইন বনাইছে ন একদম মজা লগা আছে কিন্তু ডিজাইনটো আৰু এফালে হৈছে মন্দিৰৰ পৰিৱেশটো আৰু কিছুমান মানুহ বহি আছে আৰু এটা যেটো প্ৰগ্ৰাম চলি আছে না কি এক্সিলেন্ট প্ৰগ্ৰাম চলি আছে আৰু দত্ৰা আপোনালোকতো গমেই পাইছি দত্ৰা কেনেকুৱা বজছি আৰু যেটো সিঙ্গাৰ না আমাৰ যে কেদাৰনাথত যি গান গাবা গৈছিলে সেই কেদাৰনাথত গান গাবা যোৱা সিঙ্গাৰটোৱে আৰু এফালে পুৰা একদম ড্যান্স হাততালি কি মজা আৰু এক্সিলেন্ট লাগছি পৰিৱেশটো আৰু এনকেই মহাশিৱৰাত্ৰি 2025ৰ ভিডিওটো শেষ কৰাৰ সময় আহি পালাক আৰু আপোনালোকক যিখিনি পাৰো দেখাৰ কাৰণে চেষ্টা কৰিলো মানে আমাৰ ওচৰে পাজৰে যিখিনি পূজা আছে সেইখিনি আপোনালোকক দেখালো আৰু ভিডিওটো আপলোড দিয়াত অলপমান দেৰি হ'ল মানে একেদিন বহুত ব্যস্ত সেইটো কাৰণত আৰু আহিব ভাল দিন কথা নাই আৰু লাহে ধীৰে আপোনালোকে সদায় ভিডিও পাব আৰু আপোনালোক ভাল ভিডিও বা ভাল কন্টেন্ট দিয়াৰ কাৰণে চেষ্টা কৰি যাম কেৱল জাস্ট আপোনালোকে ভিডিওবিলাক চাই যাব তো আজিৰ ভিডিওটো এৰিলো তো টাটা বাই বাই গুড বাই